फ्रेंड्स वेलकम टू आवर यूट्यूब चैनल DMB डिजिटल लार्निंग। आज এই ভিডিওটো আমি এককৰ ঘৰত শূন্য থকা যিকোনো সংখ্যাৰ বৰ্গমূল কেনেকৈ বাহিৰ কৰে সেই বিষয়ে শিকিম। এতিয়া চোৱা 9 ৰ বৰ্গমূল সকলোৱে জানে। 9 ৰ বৰ্গমূল কিমান? 3। 16 ৰ বৰ্গমূল কিমান? 4। 4 4 গুণ 16। 25 ৰ বৰ্গমূল কিমান? 5। এতিয়া 40 ৰ বৰ্গমূল কি হ'ব? 10 ৰ বৰ্গমূল কি হ'ব? 50 ৰ বৰ্গমূল কি হ'ব? এতিয়া তাৰে মানে এটা নিয়ম এটা আছে চাবা যে 40 ৰ ওচৰত থকা বৰ্গ সংখ্যা কি আছে? 40 ৰ ওচৰত থকা বৰ্গ সংখ্যা হ'ল 36 আৰু 36 ৰ বৰ্গমূল কিমান? 6 প্লাস এতিয়া 36 টু 40 তকৈ কিমান সৰু? 4 সৰু। এই 4 টো আমি ক'ত লিখিম? ওপৰত লিখিম। আৰু 6 ৰ 2 গুণ কিমান? 12। 12 টো লিখিম তলত। এতিয়া এটো কাটাকাটি কৰিলে 4 একবাৰ, 4 12 ভিতৰত 4 যাব 3 বাৰ। এতিয়া 6 প্লাস একক যদি 3 ৰ হৰণ কৰো কি হয়? 0.33। এতিয়া 6 ৰ লগত 0.33 প্লাস কৰিলে কি হ'ব? 6.33। এটো হল 40 ৰ বৰ্গমূল। একেদৰে আৰু যাই থাকিব এই বস্তুটো। একেদৰে 10 ৰ বৰ্গমূল হল কি কৰিম? 10 ৰ ওচৰত থকা বৰ্গ সংখ্যা কি হ'ব? 9 আৰু 9 ৰ বৰ্গমূল কিমান? 3। এতিয়া 9 টো 10 তকৈ কিমান সৰু? 1 সৰু। এই 1 টো আমি ওপৰত লিখিম আৰু তলত হ'ব 3 ৰ 2 গুণ কিমান? 6। 6 টো হ'ব তলত। এতিয়া 3 প্লাস এই 1/6 এটো হৰণ কৰিলে কি হ'ব? 1 ক 6 ৰে হৰণ কৰিলে হ'ব 0.16। এতিয়া এই দুটা প্লাস কৰি দিও 3.16। এতিয়া 50 ৰ বৰ্গমূল কি হ'ব? একেদৰে 50 ৰ বৰ্গমূলটো তোমালোকে বাহিৰ কৰিবা। এইটো